ধন্য পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। এতিয়া আমি আহোঁ গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29লৈ। ইয়াত গীতাৰ জ্ঞানদাতাই কৈ আছে যে অৰ্জুন, যে যিয়ে মোৰ আশ্ৰিত হৈ মই যি জ্ঞান দিলোঁ তাৰ ওপৰত তেওঁ কাৰ্য আৰম্ভ কৰিলে আৰু তত্ত্বদৰ্শী সন্ত বিচাৰি তত্ত্বজ্ঞানৰ সৈতে পৰিচিত হ'ল, তেন্তে সেই প্ৰাণী, গতিকে যিয়ে মোৰ জ্ঞানক আধাৰ বুলি মানি আশ্ৰিত হৈ जरा मरण मोक्षाय यतन्ति ते माम आश्रिते ये। যিয়ে জৰা মানে বৃদ্ধাৱস্থা আৰু মৰণ মানে মৃত্যুৰ দুখৰ পৰা মুক্তি পাবলৈ হাৰিবলৈ প্ৰযত্ন কৰে, जो ते ब्रह्म ब्रह्म तत्विदु कृष्णम अध्यात्म अखिल च कर्मम। ইয়াৰ অৰ্থ হ'ল যে যি ব্যক্তিয়ে এই সংসাৰৰ কোনো বস্তুৰ প্ৰাপ্তিৰ বাবে সাধনা নকৰে, যিয়ে কেৱল মৃত্যু আৰু বৃদ্ধাৱস্থাৰ দুখৰ পৰা বৃদ্ধাৱস্থা আৰু মৃত্যুৰ দুখৰ পৰা বাচিবলৈ যিয়ে প্ৰযত্ন কৰি আছে, তেওঁ তদ্ব্ৰহ্মৰ সৈতে পৰিচিত আৰু সমগ্ৰ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত, সকলো কৰ্মৰ সৈতে পৰিচিত। তেওঁৱেই বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচিবলৈ প্ৰযত্ন কৰে। এতিয়া পুণ্যাত্মাসকল, যেতিয়া আমাৰ ই জ্ঞান হ'ব যে দাসে যি আজি আপোনালোকক সৎসংগ শুনাই আছে তাৰ উদ্দেশ্য হ'ল যে যি লোকত আপোনালোকে বাস কৰি আছে এই লোক সঠিক নহয়। ইয়াততো আপোনালোকে পলে পলে দুখৰ সন্মুখীন হ'বলগীয়া হয়। আৰু পৰমাত্মাই বহুবাৰ বুজাইছে যে পৰমাত্মাই কয় कि तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो, और उदय अस्त की बात करे मन सबका किया विवेका हो। চাওক, নিৰ্ধনীটো এনেও দুখত আছে, তেওঁ সকলো কষ্টই কৰিব লাগে, ভোকতো যুঁজে, কাপোৰ বস্ত্ৰ ঘৰো নাই। গতিকে পৰমাত্মাই কয় तन धर सुखिया कोई न देखा, जो देखा सो दुखिया हो, और उदय अस्त की बात करें। যে এনেকুৱা ৰজা হ'ল যে য'ত সূৰ্য উদয় হৈ য'ত সূৰ্য অস্ত যায় সিমানলৈকে ৰাজ্য থাকে, মানে সমগ্ৰ পৃথিৱীৰ শাসকো দেখিলোঁ আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰকো দেখিলোঁ, তেওঁলোকো সুখী নহয়। আৰু আপোনালোকে এই লোকত এটা ফেক্টৰী, এটা ঘৰ বনালে তাকেই সুখ বুলি ভাবিলে, এখন গাড়ী ল'লে এক ছেকেণ্ডৰো বিশ্বাস নাই গাড়ীখনে কেতিয়া মাৰিব, সমগ্ৰ পৰিয়ালৰ নাশ হ'ব। গতিকে জ্ঞানহীনতাৰ বাবে ভ্ৰমিত হৈ আছিলে আপোনালোকৰ সৌভাগ্য এনেকুৱা সময়ত জন্ম ল'লে, ধন্য পিতৃ মাতৃ যাৰ দ্বাৰা আপোনালোকৰ জন্ম হ'ল। আপোনাৰ এনেকুৱা সময়ত জন্ম হ'ল আৰু জ্ঞান হৈ আছে, প্ৰমাণ আপোনালোকৰ সন্মুখত আছে। বৃদ্ধৰ পৰা কেঁচুৱালৈ সকলো শিক্ষিত, আৰু পৰমাত্মাই সহজ কৰিবলৈ এনেকুৱা ইনষ্ট্ৰুমেণ্ট বনাই দিলে। এয়া মেন মাইণ্ড নহয়, এয়া গড গিভেন মাইণ্ডেৰে বনোৱা হৈছে, যাতে আপোনালোকে ঘৰত বহি নিজৰ সন্তানক এই বাৰ্তা দিব পাৰে আৰু প্ৰমাণ দিব পাৰে, সকলো সদগ্ৰন্থৰ সৈতে পৰিচিত হ'ব পাৰে। গতিকে এতিয়া প্ৰসংগলৈ উভতো। পৰমাত্মাই কৈছে तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो, उदय अस्त की बात करें मन सबका किया विवेका हो। कहते हैं घाटे बाधे लाभ हानि में सारे दुखिया। লাভ হৈ গ'ল কাৰোবাৰ, মানি লওক 2 লাখ টকা পাই গ'ল কৰোবাৰ পৰা কিবা ব্যৱসায়ত, তাক কেনেকৈ প্ৰেৰণা কৰে এই কালে যে কোনো এনেকুৱা কিবা বিজনেছ কৰোঁ, 5 লাখ টকা ধাৰলৈ লৈ আৰু 2 লাখ নিজে দি 7 লাখ লৈ বহি যাব। আৰু যদি তাতে লোকচান হয় 2 লাখো যাব আৰু টেনশ্যনো থাকিব। যি লাভ হৈছিলে সেয়াও টেনশ্যনলৈ সলনি হ'ল, আৰু লোকচান হ'লেতো দুখ হয়েই। কোৱা হয় घाटे बाधे, ঘাটা মানে হানি আৰু বাদা মানে লাভ, লাভ হানিটো দুখ। घाटे बाधे सब जग दुखिया, और के गृहस्थी बैरागी हो,
সুখদেৱে এই দুখৰ ভয়ত গৰ্ভতে মায়া ত্যাগ কৰিছিল। আকৌ কৈছে যে जंगम दुखिया जोगी दुखिया तपस्वी को दुख दूना हो, आस्था तृष्णा सब में व्यापत, कोई मैल नहीं सुना हो। আকৌ পৰমাত্মাই কৈছে, কবি পৰমেশ্বৰদেৱে कि साच कहूं तो जग नहीं माने, पर भाई झूठ कही ना जाई हो, ये ब्रह्मा विष्णु शिव जी दुखिया जिन ये राह चलाई हो। এতিয়া পুণ্যাত্মাসকল, আজিৰ পৰা 600 বছৰ আগতে যদি কোনোবাই ক'লে হৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মহাদুখী, তেন্তে এয়া মাৰ খাবলগীয়াই কথা। কিয়নো আজিৰ সমাজখন ইমান শিক্ষিত, স্বতন্ত্ৰ ভাৰত হয় আৰু প্ৰজাতন্ত্ৰ, তাৰপিছতো দাসৰ ওপৰত কিমান অত্যাচাৰ হ'ল। সঁচা কথা কোৱাৰ বাবে মিছা গোচৰ দি জেললৈ পঠিয়ালে আৰু সদায় লাঠি উঠাই বহুত মানুহে, কাৰণ তেওঁলোকৰ উপাৰ্জন বন্ধ হৈ গ'ল, জ্ঞান সমাপ্ত হৈ গ'ল। কিন্তু তেওঁলোক সফল নহ'ল। এয়া আজি স্বীকাৰ কৰিব লাগিব, কাৰণ আজি সকলো জনতা শিক্ষিত। গতিকে 600 বছৰ আগতে যেতিয়া পৰমাত্মাই এই কথা কৈছিলে, কিমান অত্যাচাৰ কৰিছিল কবীৰদেৱক, অহা সময়ত শুনাম আপোনালোকক এই কাহিনী পৰমাত্মাৰ। যেতিয়া 600 বছৰ আগতে পৰমাত্মাই আমাক এই জ্ঞান দিব বিচাৰিছিল, এই দাসে আজি সেই জ্ঞানেই আপোনালোকক দি আছে। আৰু সদগ্ৰন্থৰ সৈতেও মিলাই কৈ আছোঁ যে সদগ্ৰন্থতো লিখা আছে আৰু ভগৱানেও কৈছিলে। কিন্তু এই অজ্ঞানী ঋষি মহৰ্ষি আচাৰ্য শংকৰাচাৰ্যসকলে আমালৈ এই জ্ঞান আহিব নিদিলে, বিৰোধ কৰাই দিলে, আমাক মূৰ্খ বনালে আৰু আমাৰ সকলো পূৰ্বপুৰুষক পশু বনাই দিলে, ভূত বনাই দিলে আৰু নৰক বনাই দিলে তেওঁলোকৰ জীৱন। এতিয়া যেনেকৈ শ্ৰীদেৱী ভাগৱতৰ স্কন্ধৰ প্ৰথম স্কন্ধত সচিত্ৰমতা টাইপ গীতা প্ৰেছ গৌৰখপুৰৰ পৰা প্ৰকাশিত খনৰ 28-29 নম্বৰ পৃষ্ঠাত ব্যাসদেৱে সুধি আছে নাৰদদেৱক। এতিয়া নাৰদদেৱে কৈছে যে মোৰ পিতা ব্ৰহ্মাদেৱে দেখিছে যে বিষ্ণুদেৱে সহযোগ কৰি আছিলে, সমাধি লগাই বহি আছিলে। তেতিয়া ব্ৰহ্মাদেৱে সুধিলে বিষ্ণুদেৱক, আপুনিতো সৰ্বেশ্বৰ হয়, আপুনিতো সকলোৰে উৎপত্তিকৰ্তা, সকলোৰে মালিক, আপুনি কাৰ ভক্তি কৰি আছে? তেতিয়া বিষ্ণুদেৱে কৈছে যে মই অধিক সময়লৈকে বেছিভাগ মই তপ কৰিয়েই থাকোঁ। তপ কৰাৰ পিছত মই ৰাক্ষসক মৰাত লাগোঁ, সিহঁতৰ লগত মই যুদ্ধ কৰোঁ। তাৰপিছতো যদি সময় পাওঁ লক্ষ্মী দেৱীৰ লগত সুখপূৰ্বক সময় কটাব পাওঁ। তাৰপিছত কৈছে মই দেৱীৰ পূজা কৰোঁ, দেৱীৰ, দুৰ্গাৰ, আৰু মোৰ স্পিৰিচুৱেল নলেজত, মোৰ আধ্যাত্মিক জ্ঞানত যিমান মোৰ জ্ঞান আছে, এই দেৱীৰ ওপৰত কোনো ভগৱান নাই। গতিকে ইয়াৰ পৰা এই সকলো কনচেপ্ট ক্লিয়াৰ হ'ল, না নাৰদদেৱৰ জ্ঞান আছে, না ব্যাসদেৱৰ জ্ঞান আছে, না ব্ৰহ্মাদেৱৰ জ্ঞান আছে, না বিষ্ণুদেৱৰ। আৰু বিষ্ণুদেৱ কিমাননো সুখী, কৈছে মই প্ৰথমে তপ কৰোঁ, বেটাৰী চাৰ্জ কৰি লয়, সিদ্ধিপ্ৰাপ্ত কৰি ৰাক্ষসৰ লগত যুঁজো, সিদ্ধি সমাপ্ত হোৱাৰ পিছত আকৌ তপ কৰিব লাগে, আৰু তাৰপিছতো যদি সময় পাওঁ লক্ষ্মী দেৱীৰ লগত অলপ বহোঁ, নহ'লেতো এয়াই ক্ৰিয়াত লাগি থাকোঁ, তেন্তে কিহৰ সুখ? আৰু শ্ৰীকৃষ্ণ ওৰফে ৰামচন্দ্ৰদেৱ ইয়ালৈ আহিছিল পৃথিৱীলৈ, তেওঁৰ এটা ক্ষণৰো সুখ নাছিল। ইয়াৰ পিছতে বনবাস খাটিলে, পিছত সীতাদেৱীৰ অপহৰণ হ'ল, ৰাৱণৰ লগতো যুদ্ধ হ'ল, পিছলৈ সীতাদেৱীক লৈ আহিলে কোটি কোটি মানুহ মৰাৰ পিছত, অহাৰ পিছত আকৌ ঘৰৰ পৰা উলিয়াই দিলে গৰ্ভৱতী পত্নীক, সন্তান ক'ৰবাত আৰু তেওঁ ক'ৰবাত। এনেকুৱা জীৱ সুখী হ'ব নোৱাৰে, লাগিলে যিমানেই কথা নকওক কিয়। তেওঁৰ পৰিয়াল নাজানো জংঘলত কি কৰি আছে, মৰিছে নে ভোকতেই আছে, নিজে লাগিলে ৰজা বা ৰাষ্ট্ৰপতিয়েই হৈ লোৱা, তেওঁ অযোধ্যাৰ ৰজা আছিল সৰু ক্ষেত্ৰ এখনৰ। তাৰপিছত শ্ৰীকৃষ্ণৰ ৰূপত জন্মিলে। শ্ৰীকৃষ্ণৰ জীৱন চাই লওক, ক'তনো সুখী। জেলত জন্ম হ'ল, মামাক শত্ৰু হ'ল, কেতিয়াবা ক'ৰবাত লুকুৱালে তেওঁক, কেতিয়াবা ক'ৰবাত, কেতিয়াবা জৰাসন্ধই মাৰিব আহিছে, কেতিয়াবা কোনো শিশুপালে দুখ দি আছে। ইয়াত মথুৰা এৰি আকৌ দ্বাৰকা বনাবলগীয়া হ'ল। এই অকৰ্মণ্য মানুহবোৰৰ পৰা বহুত দূৰলৈ গৈ টাইম পাছ কৰিলে, আৰু শেষত সমগ্ৰ পৰিয়াল কুল নাশ হৈ গ'ল তেওঁৰ সন্মুখত সমগ্ৰ যাদৱ কুল কাটি মাৰি মৰি গ'ল। গতিকে পৰমাত্মাই কয়, তুমি বালক, তোমাৰ অলপমান জ্ঞান আছে, অল্প জ্ঞান থকাবোৰ বহুত ভয়ানক হয়। তুমি পাবত গজা গুৰু পালা, আৰু এই অল্প জ্ঞান প্ৰাপ্ত কৰিলে তুমি ইয়াতেই সন্তুষ্ট আছিলা, কিয়নো বিদ্যাৰ্থীয়েতো টিচাৰৰ জ্ঞানৰ ওপৰত বিশ্বাসেই কৰে। তোমাৰ টিচাৰ ভুল আছিল,
গতিকে পৰমাত্মা কবীৰদেৱে কৈছিলে, कि सच कहूं तो जग नहीं माने। আপুনি বিষ্ণুদেৱক শংকৰদেৱক চাই লোৱা, তেওঁ কিমাননো সুখী আছিল। পাৰ্বতীৰ মৃত্যু, পাৰ্বতী ৰজা দক্ষৰ হৱনকুণ্ডত জ্বলি মৰিল। তেওঁৰ অস্থিপিণ্ড উঠাই ভগৱান শিৱই 10,000 বছৰলৈকে কান্ধত তুলি হাবুডুবু খাই কান্দি ফুৰিছিল। বহুত বেয়া অৱস্থা হৈছিল। এবাৰ ভস্মগিৰি নামৰ এজন ৰাক্ষস দুষ্টই ভগৱান শিৱৰ ভক্তি কৰি আছিল। তেওঁৰেই শত্ৰু হ'ল আৰু ভস্ম খাৰুডাল বিচাৰিলে। তেওঁৰ প্ৰতিজ্ঞাবদ্ধ হৈ বচনবদ্ধ কৰাই প্ৰতিজ্ঞা কৰাই পিছত তেওঁৰেই শত্ৰু হৈ পৰিল। ভগৱান পলাই আছে, ৰাক্ষস পিছে পিছে দৌৰিছে। গতিকে পৰমাত্মাই কয়, আপোনালোক কিমান ৰঙীন হ'ল এই অজ্ঞানতাৰ ৰঙত। আপোনালোকে এই কথা শুনি যদিও প্ৰসন্ন হোৱা নাই, তথাপিও যদি কল্যাণ বিচাৰা শুনিবই লাগিব, এয়া শুনিবই লাগিব। গতিকে কি কৈছে ভগৱানে? कि सच कहूं तो जग नहीं माने और झूठ कही ना जाई हो। और ब्रह्मा विष्णु शिव जी दुखिया जिन ये राह चलाई हो। তাৰপিছত কৈছে যে सुरपति दुखिया भूपति दुखिया रंक दुखी व प्रीति हो। कह कबीर और सब दुखिया एक संत सुखी मन जीती हो। কৈছে সুৰপতি, আপোনালোকৰ নিৰ্ধনীয়ে ভাবে যে ধনৱান সুখী। ধনী ব্যক্তিসকল চাগে সুখী। এতিয়া ধনী ব্যক্তিসকলে ভাবে যে এই ৰজাসকল সুখী হয়, এই ৰাজনেতাসকল সুখী। এতিয়া ৰজাসকলে কয় যে সুখটো স্বৰ্গতহে আছে, ইয়াত কেৱল দুখ আছে। আৰু স্বৰ্গৰ দেৱতাসকলে ভাবে যে ইন্দ্ৰহে সুখত আছে, আমিতো তেওঁৰ অধীনত আছো, পৰাধীনত আছো, সুখ একেবাৰে নাই। আৰু এতিয়া ইন্দ্ৰতো সপোনতো সুখ নাই। ইন্দ্ৰৰ এনেকুৱা দুৰ্গতি হৈছে। আপোনালোকে পুৰাণ পঢ়ি চাওক। এজন দুৰ্বাসা নামৰ ঋষি আছিলে। তেওঁ ইন্দ্ৰ দেৱতাক এডাল মালা উপহাৰ দিছিল। ইন্দ্ৰ দেৱতা হাতীত বহি গৈ আছিলে। ইন্দ্ৰ দেৱতাই সেই মালা ওপৰতে ধৰি ল'লে, হাতীৰ ওপৰতে। আৰু হাতীটো মূৰৰ ওপৰত এটা প্লেটফৰ্মৰ দৰে থাকে, ওখ স্থান এটা থাকে, তাতেই থৈ দিলে। হাতীটোৱে সেইডাল সুৰেৰে ধৰি মালাডাল তলত পেলাই দিলে। এই কথা দুৰ্বাসা ঋষি ক্ৰোধিত হৈ গ'ল আৰু অভিশাপ দি দিলে ইন্দ্ৰ দেৱতাক যে তোমাৰ সকলো বৈভৱ নষ্ট হৈ যাব। আৰু কিছুদিনৰ পিছত ৰজা ইন্দ্ৰ নিৰ্ধনী হৈ গ'ল। তেওঁৰ ৰাজ ৰাক্ষসবোৰে শেষ কৰি দিলে। তেওঁ জংঘললৈ পলাই গ'ল, ক'ৰবাত লুকাই টাইম পাছ কৰিলে। আৰু নাজানো কিমানবোৰ কথা আছে এই ইন্দ্ৰৰ বিষয়ে, বহুত। এবাৰ তেওঁৰ এনেকুৱা বেমাৰ হ'ল। গতিকে পৰমাত্মাই কয়, सुरपति दुखिया भूपति दुखिया रंक दुखी बपरीती हो। कहे कबीर और सब दुखिया एक संत सुखी मन जीती हो। संत सुखी मन जीती हो। तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबको कियो विवेका हो। सबका किया विवेका हो। सुरपति दुखिया भूपति সমগ্ৰ পৃথিৱীৰ মালিকো দুখত আছে, ৰজাও দুখত আছে। और रंग दुखी बपरीती हो, নিধনীতে স্বাভাৱিকভাৱে দুখত আছে। আকৌ পৰমাত্মাই কয়, कहे कबीर और सब दुखिया एक भक्त संत सुखी मन जीती है। যিজনে নিজৰ মনক জয় কৰিলে কেৱল তেওঁই সুখী হ'ব পাৰে। কোনো প্ৰাণীয়ে এই ব্ৰহ্মাণ্ডত 21 ব্ৰহ্মাণ্ডতেই সুখী নহয়। এতিয়া মন জয় কোনে কৰিব? এতিয়া মনক জয় কৰাটো কোনো বালকৰ খেল নহয়। মনক কোনেও বাধাও দিব নোৱাৰে। গীতাৰ জ্ঞানদাতাই অৰ্জুনক কৈছে যে মনক জয় কৰি ইন্দ্ৰিয়ক নিয়ন্ত্ৰণলৈ আনা। তেতিয়া অৰ্জুনে ক'লে, হে ভগৱান, এই মনক জয় কৰাটো বহুত কঠিন। তেতিয়া গীতাৰ জ্ঞানদাতাও এই কথাত কৈছে যে এই মনক বাধা দিয়াটো অৰ্জুন বায়ুক বাধা দিয়াৰ সমান। গতিকে ইয়াত পৰমাত্মাই যি কম শব্দত কমপ্লিট স্পিৰিচুৱেল নলেজ দিছে, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান দিছে, যাক তত্ত্ব জ্ঞান বুলি কৈছে, সেয়া সূক্ষ্ম বেদত পৰমেশ্বৰ দেৱে কৈছে যে এই মনক বাধা দিব নোৱাৰি, ইয়াৰ দিশহে সলনি কৰা হয়।
যি স্পীডত ই বেয়াৰ সৈতে গ্ৰস্ত হৈছে, যি স্পীডত বেয়া কাম কৰি আছে, ধন গোটাবলৈ একেবাৰে সমৰ্পিত, অথবা মদ খোৱাত লাগি গৈছে, অথবা কোনোবা ডকাইত হৈছে, অথবা চুৰ কৰাত একেবাৰে যি কৰ্মত লাগি গৈছে, গতিকে ইয়াৰ দিশহে সলনি কৰিব পৰা যাব এই তত্ত্বজ্ঞানেৰে। এতিয়া আগলৈ এই বিষয়ে কম, প্ৰসংগত এয়াই চলিব। এতিয়া কি প্ৰসংগ চলি আছে যে সপ্তম অধ্যায়ৰ 29 নম্বৰ শ্লোকত কৈছে যে এই তত্ত্বজ্ঞানৰ সৈতে পৰিচিত হোৱাৰ পিছত প্ৰাণীয়ে কেৱল জন্ম আৰু মৃত্যুৰ পৰা বাচি যোৱাৰহে প্ৰযত্ন কৰে, আৰু তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিতও হৈ গৈছে। অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত, গীতাৰ অধ্যায় নম্বৰ 7ত কেৱল 30টাহে মন্ত্ৰ আছে। 29ততো এইটোৱে কৈছে যে যিয়ে বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বচাৰ প্ৰযত্ন কৰে, অৰ্থাৎ বৃদ্ধাৱস্থাৰ ভয়ৰ পৰা আৰু মৃত্যুৰ ভয়ৰ পৰা, এই দুখৰ পৰা যিয়ে বাচি যোৱাৰ প্ৰযত্ন কৰে, তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিত, সকলো আধ্যাত্মিকতাৰ সৈতে পৰিচিত আৰু সকলো কৰ্মৰ সৈতে পৰিচিত। গতিকে সপ্তম অধ্যায়ৰ 30 নম্বৰ মন্ত্ৰত কেৱল ইমানখিনিয়ে কৈছে সেই গীতাৰ জ্ঞানদাতাই যে যাৰ মূল স্তৰৰ জ্ঞান আছে তেওঁ মোকেই জানে আৰু মোকেই মানে। তাৰপিছত অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত অৰ্জুনে প্ৰশ্ন কৰিলে যে হে ভগৱান, আপুনি যে সপ্তম অধ্যায়ৰ 29 নম্বৰ শ্লোকত যি তৎব্ৰহ্মৰ কথা কৈছে যে যাক জনাৰ পিছত এই সাধকে কেৱল মৃত্যু আৰু বৃদ্ধাৱস্থাৰ পৰা বচাৰহে প্ৰযত্ন কৰে, ইয়াৰে কোনো বস্তুৰে ডিমাণ্ড নকৰে, গতিকে কি তৎব্ৰহ্ম? সেই তৎব্ৰহ্ম কি হয়? অষ্টম অধ্যায়ৰ 3 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞানদাতাই কৈছে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ অন্য হয়, আৰু তেওঁ 3 নম্বৰত থকা প্ৰভু। এতিয়া আমি আকৌ আহো গীতাৰ অধ্যায় নম্বৰ 15ৰ শ্লোক 16 আৰু 17লৈ। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15ৰ শ্লোক নম্বৰ 16ত ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, এওঁলোকক ক্ষৰ ব্ৰহ্ম, এওঁলোকক অক্ষৰ ব্ৰহ্ম বুলিও কয়, এওঁলোকক এই দুটা নামেৰেও মাতে। আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16ত কৈছে দুজন পুৰুষ আছে, এজন ক্ষৰ পুৰুষ আৰু এজন অক্ষৰ পুৰুষ, আৰু এওঁলোক দুজনেই নাশবান। এওঁলোকৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে তেওঁলোকো নাশবান। জীৱাত্মাটো কাৰোই নমৰে, সেয়াটো কুকুৰৰো নমৰে, গাধৰো নমৰে। ঠিক তাৰ পিছতেই গীতাৰ অধ্যায় নম্বৰ 15ৰ শ্লোক নম্বৰ 17ত গীতাৰ জ্ঞানদাতাই কৈছে যে পুৰুষোত্তমটো কোনো আন হয়, উত্তম পুৰুষ বুলি কোৱা বা পুৰুষোত্তম বুলি কোৱা, পুৰুষোত্তমটো কোনো আন হয়, উত্তম পুৰুষেতো অন্য, তেওঁ এই ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ বেলেগ হয়। ক্ষৰ পুৰুষ কোৱা, ক্ষৰ ব্ৰহ্ম বুলি কোৱা, অক্ষৰ পুৰুষ কোৱা বা অক্ষৰ ব্ৰহ্ম কোৱা, এওঁলোকতকৈ কোনো আন হয়, অন্য হয়, বেলেগ হয়, ছেপাৰেট। আৰু পৰমাত্মা ইতি উদাহৰতে, তেওঁকে বাস্তৱত পৰমাত্মা বুলি কোৱা হয়। এতিয়া পুণ্যাত্মাসকল আপোনালোক যি লোকত আছে, কোনোবা বানপানীত ঢুকাইছে, কোনোবা ভূমিকম্পত ঢুকাইছে, কোনোবা কেঞ্চাৰ ৰোগত পীড়িত, কোনোবা এনে এক্সিডেণ্টতেই মৰি যায়, কোনোবা কিবা প্ৰকাৰে দুখী, কোনো চিন্তামুক্ত নহয়। গতিকে যি লোকত আমি বাস কৰি আছো, এয়া কি পৰমাত্মাৰ লোক হ'ব পাৰে? পৰমাত্মা মানে হ'ল শ্ৰেষ্ঠ আত্মা, যিয়ে নিজৰ সন্তানৰ দুখ চাবই নোৱাৰে। গতিকে সৎলোকেই সেই স্থান, যি পৰমাত্মাৰ নিজৰ স্থান। এয়াতে এক ৰিজেক্টেড প্লেচ হয়। যেনেকৈ ফৰ এক্সাম্পল আপোনালোকক কৈ আছো, আগৰ দিনত আগতে এই ভাৰতবৰ্ষৰ ভিতৰত ৰজাসকলে যাক দণ্ডিত কৰিছিলে, কোনো নাগৰিকে, স্ত্ৰী অথবা পুৰুষে প্ৰয়োজনতকৈ বেছি যিয়ে নিয়মৰ বাহিৰত কাম কৰিছিলে, অত্যাচাৰ কৰিছিলে, তেওঁলোকক এনেকৈ শাস্তি দিছিলে, তেওঁলোকক কালাপানীলৈ পঠিয়াই দিছিলে, কালাপানী। আৰু সেই কালাপানী আছিলে ইণ্ডোমান নিকোবাৰ দ্বীপ, যি সমুদ্ৰৰ মাজত চাৰিওফালৰ পৰা সাগৰে আৱৰি থকা, আমাৰ ভাৰতৰ পৰা 800,000 কিলোমিটাৰ মান দূৰত। সিহঁতক নাৱেৰে নি তাত এৰি দিছিলে আৰু উভতি আহিছিলে। গতিকে যেনেকৈ থাকা তাত সেয়া পানিছমেণ্ট প্লেচ আছিলে, সেয়া শাস্তিৰ স্থান আছিলে।
না তাত ঘৰ আছিলে তেওঁলোকৰ বাবে, না খোৱাৰ ব্যৱস্থা আছিলে। তাত কিবা ঘাবন পালে সেইবোৰে খাইছিলে, না কোনো ধৰণৰ ন্যায় আছে তাত। তাক লাগিলে যিয়ে মাৰা বা তাক যি ধৰণেই দুখ দিয়া। যদি কোনোবা শকতপত থাকে তেওঁ মাৰিব পাৰে, যি ইচ্ছা সেই কৰিব পৰা তাৰ লগত। গতিকে তাক কালা পানী বুলি কোৱা হয়। পানিছমেণ্ট প্লেচ আছিলে, সেয়া শাস্তিৰ স্থান আছিলে। গতিকে যি সৎলোক আছে সেই স্থান সুখময়। আমি তাত কিবা ভুল কৰিলো, সেইবাবে আমাক এই কালা পানীলৈ পঠিয়াই দিলে। ইয়াত আপোনালোকে দেখিছে নিজৰ ব্যৱস্থা নিজে কৰিছো, বিবাহৰ ব্যৱস্থা কৰিছো, নহলেতো বেয়াই আছিলে। যিয়ে শক্তিশালী সিয়ে দমন কৰিব পাৰিছিলে, ৰজা হওক বা কোনোবা, যি ইচ্ছা তাকেই কৰিব পাৰিছিল। কাৰোবাক শাস্তি দিছিল, কোনোবা ভনীজীয়ৰীৰ সন্মান হানি কৰিছিল, কোনেও একো কৰিব নোৱাৰিছিল। ইয়াত ঘৰবাৰী আমি বনাই ললো, নহলে কোনোবাই শিল মাৰি মূৰ ভাঙি দিলেহেঁতেন। গৰম ঠাণ্ডাত যাতে কষ্ট নাপাওঁ অলপ বুদ্ধি লগাই নিজৰ জুপুৰি এটা সাজি ললো, ঘৰ বনাই ললো। গতিকে এই লোক সঠিক নহয়। গতিকে ইয়াত কি কৈছে যে যি প্ৰসংগ চলি আছে যে এই লোক সেই পৰমাত্মাৰ লোক নহয়, এয়া শ্ৰেষ্ঠ আত্মাৰ স্থান নহয়। গতিকে পৰমাত্মা বুলি তেওঁকে কোৱা হয় যিয়ে কেৱল সুখ দিয়ে, আৰু যদি দুখ দিয়ে তেওঁ পৰমাত্মা নহয়, তেওঁ শ্ৰেষ্ঠ নহয়। গতিকে ইয়াত কোৱা হয় যে যিয়ে যেনেকুৱা কৰ্ম কৰে তেনেকৈ শাস্তি ভোগে। আমি ভুল নকৰো কিয়? আমি ভুল কৰাৰ আৱশ্যকতানো কিয় হ'ল? আমাৰ শৰীৰটো এনেকুৱা হয়, আৰু লগতে আমাৰ এটা বেড এলিমেণ্ট লগত আছে, সেয়া মনটো। কিয় সকলো ভুল কৰায়? তাৰপিছত শাস্তি আত্মাই পায়। এই আত্মা পৰমাত্মাৰে অংশ হয়, আৰু এই যি মন সেয়া কালৰ এজেণ্ট। গতিকে আমি এই এজেণ্টক নিয়ন্ত্ৰণ কৰিব লাগিব, বুজাব লাগিব এই জ্ঞানৰ মাধ্যমেৰে। যি প্ৰসংগ চলি আছে যে কবীৰ और सब दुखिया एक संत सुखी मन जीती हो। গতিকে প্ৰসংগ চলি আছে এই মনক কেনেকৈ জয় কৰিব পাৰি। ইয়াক জয় কৰিব নোৱাৰি, ইয়াৰ আমি দিশে সলনি কৰিম। ইয়াক আমি পৰিচিত কৰাম ভাল আৰু বেয়াৰ সৈতে। গতিকে ইয়াত আমি তেনেকৈ কৰিম যেনেকৈ এতিয়া আপোনালোকক কম 15 নম্বৰ অধ্যায়ৰ যি 17 নম্বৰ শ্লোকত কৈছে যে উত্তম পুৰুষটো অন্য পৰমাত্মা এটি উদাহৰতে, যাক ভগৱান বুলি কোৱা হয় তেওঁতো কোনো আন পৰমাত্মা হয়। 8ম অধ্যায়ৰ 3 নম্বৰ শ্লোকত আপোনালোকক প্ৰমাণিত কৰি দিছো। গীতাৰ জ্ঞানদাতাই কৈছে তেওঁ পৰমাক্ষৰ ব্ৰহ্ম হয়। তেওঁ পৰমাক্ষৰ ব্ৰহ্ম বুলি কোৱা বা পৰমাক্ষৰ পুৰুষ বুলিয়ে কোৱা। তেওঁক আমি সত্য পুৰুষ বুলিও কওঁ, পৰমাক্ষৰক কওঁ অবিনাশী বুলি। 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাত কৈছে যে उत्तम पुरुषत्व अन्य परमात्मा इति उदाहरते ये लोग तरम अविश्य विवर्ती अवैश्वर। অব্যয় মানে অবিনাশী ভগৱান। গতিকে পৰমাক্ষৰৰ অৰ্থ হ'ল বাস্তৱত অবিনাশী। আমি তেওঁক সত্য পুৰুষ বুলি কওঁ সন্তৰ লেংগুৱেজত। পৰমাত্মাই যি জ্ঞান কৈছে, তেওঁ নিজৰ মহিমা নিজেই কৈছে যে সেই সত্য পুৰুষ মই হওঁ। আমি আলখলা হে কুতুব গোস্বৰ পীৰ, গৰীবদাস খালেক দনি হামৰা নাম কবীৰ। নিজৰ মহিমা কবৰ বাবে স্বয়ং নিজেই আহে পৰমাত্মাই, আৰু তেওঁ নিজকে বাৰে বাৰে ভগৱান বুলি নকয়, কিয়নো আমাৰ যি বুদ্ধি আছিলে আন ৰঙত ৰঙীন হৈ আছিলে যে ভগৱান নিৰাকাৰ, আৰু যদি সাকাৰ তেন্তে সেয়া ৰাম আৰু শ্ৰীকৃষ্ণ, আন নহয়। গতিকে ভগৱানে নিজৰ পৰিচয় দিছে যে যেতিয়া আমাক দেখিলে যে আমি এইটো কথা বেয়া পাইছো, স্বীকাৰ কৰিব বিচৰা নাই, সেইবাবে তেওঁ নিজকে লুকুৱাই কৈছে যে সেই পৰমাত্মা সৎলোকত থাকে, তেওঁ সত্য পুৰুষ, তেওঁ সমগ্ৰ সৃষ্টিৰ ৰচয়িতা। গতিকে প্ৰসংগ চলি আছে এই মনক কেনেকৈ জয় কৰিব পাৰি। ইয়াক জয় কৰিব নোৱাৰি, ইয়াৰ আমি দিশে সলনি কৰিম। সেইবাবে তেওঁ নিজৰ মহিমা কোৱাৰ বাবেই নিজকে লুকুৱাইহে কৈ আছে। এতিয়া যি প্ৰসংগ চলি আছে যে এই লোকত কোনো প্ৰাণীয়েই সুখী নহয়, আৰু কেৱল মনক জয় কৰাজনেই কেৱল সুখী হ'ব পাৰে। এতিয়া মনক জয় কেনেকৈ কৰিবা, তাৰ বাবে আপোনালোকে আজি যি সৎসংগ দাসে শুনাব বিচাৰিছে এতিয়াহে আৰম্ভ কৰিব পাৰিম। এতিয়ালৈকে ভূমিকাহে কৈছো। আজিৰ সৎসংগ হ'ল যে আমি তিনিজন প্ৰভু বুলি মানো, শ্ৰী ব্ৰহ্মা ৰজগুণ, শ্ৰী বিষ্ণু শতগুণ আৰু শ্ৰী শিৱ তমগুণ। আমি কেৱল এওঁলোককে মানিছিলো। তাৰে মাজতে ভুলতে কোনোবা এজনে কয় যে ব্ৰহ্ম বুলিও আছে। ব্ৰহ্ম
ইয়াতকৈ বেছি জ্ঞান দিয়া এই পৃথিৱীত কাকোৱে নাপালোঁ। কেৱল পৰমাত্মা আৰু পৰমাত্মাৰ সৈতে পৰিচিত সেই মহাপুৰুষসকলক বাদ দি তেওঁৰ অমৰ বাণীত এই প্ৰমাণ আগতেই আছিল, তাক আমি বুজি নাপালোঁ যদিও পঢ়ি আছিলোঁ। আৰু তিনিজন পুৰুষ এওঁলোকতকৈ বেলেগ। বাস্তৱত তিনি পুৰুষ কোন কোন? তেওঁৰ পুৰুষ 21 ব্ৰহ্মাণ্ডৰ স্বামী, যাক ব্ৰহ্মকাল বুলি কয়, জ্যোতি নিৰঞ্জন বুলিও কয়। আৰু দ্বিতীয়জন অক্ষৰ পুৰুষ, যাক অক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়, যি 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী। 7 শংখ, নীল পদ্ম শংখ, এয়া গণিতৰ ৰীতিৰে বুজি পোৱা যাব। আৰু তৃতীয়জন যি পৰমাক্ষৰ ব্ৰহ্ম, গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 জন, গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 জন। তেওঁ অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী, অসংখ্য মানে ইনক্লুডিং ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। এই সকলোৰে ওপৰত যাৰ প্ৰভুত্ব আছে তেওঁ বাসুদেৱ বুলি কয়। বাসুদেৱ মানে যাৰ সকলোৰে ওপৰত প্ৰভুত্ব আছে, তেওঁ বাসুদেৱ। বেদত যি বাসুদেৱ নামৰ শব্দ আছে সেয়া পূৰ্ণ পৰমাত্মাৰ বাবে হয়। আৰু আমাৰ ঋষি মহৰ্ষিসকলে আমাৰ সন্তানৰ নাম বেদৰ আধাৰতে ৰাখিছিলে। তেনে ধৰক আজি কোনো ৰামচন্দ্ৰ নাম ৰাখিছে নিজৰ সন্তানৰ, ভাল কথা, ৰামচন্দ্ৰ এটা ভাল নাম। কিন্তু ৰামচন্দ্ৰ হ'ব পাৰে জানো যিজন দশৰথৰ পুত্ৰ আছিলে? গতিকে শুভ নাম বিচাৰে আমি আমাৰ সন্তানৰ নাম থৈ আহিলোঁ। সেই প্ৰকাৰে শ্ৰীকৃষ্ণক যে আমি বাসুদেৱ বুলি মানিছিলোঁ, শ্ৰীকৃষ্ণ বাসুদেৱ নাছিলে আচলতে। তেওঁৰ পিতাৰ নাম আছিলে বাসুদেৱ আৰু বেদৰ পৰা লৈছিলে। কিন্তু বাসুদেৱৰ যি ডেফিনেশ্যন হয় সেয়া হ'ল সকলোৰে ওপৰত যাৰ বাস আছে সেই প্ৰভু। গতিকে আজি যি প্ৰসংগ মই শুনাব গৈ আছোঁ, যে এতিয়া তিনিজন পুৰুষ, এওঁলোক হ'ল ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু পৰম অক্ষৰ পুৰুষ। ক্ষৰ ব্ৰহ্ম, অক্ষৰ ব্ৰহ্ম আৰু পৰম অক্ষৰ ব্ৰহ্ম। পৰম অক্ষৰ ব্ৰহ্ম কম এ কমপ্লিট গড, পূৰ্ণ পৰমাত্মা, সকলোৰে ক্ৰিয়েটৰ, সকলোৰে উৎপত্তিকৰ্তা। তেওঁক আমি সত্য পুৰুষ বুলিও কওঁ। আৰু অন্য যিসকল ভগৱান আছে সকলোবোৰ নাশবান হয়, কেৱল এই পৰম অক্ষৰ ব্ৰহ্মক এৰি। সকলোৰে জন্ম মৃত্যু হয়। তেওঁলোকৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে সকলোৰে হয়। আৰু যি লোকত আমি বাস কৰি আছো এয়া মহা দুখদায়ী লোক হয়। ইয়াত জন্ম মৃত্যু সদায় হৈ থাকিব। আৰু পুণ্যৰ পৰা ভাল পদবীও পাব, পাপ কৰিলে পশুপক্ষী হ'ব। আৰু 84 লাখ জন্ম মৃত্যুৰে চক্ৰ সদায় চলি থাকিব। যেতিয়ালৈকে আমি সেই পৰমাক্ষৰ ব্ৰহ্মৰ ভক্তি, তেওঁৰ দ্বাৰা কোৱা স্পিৰিচুৱেল নলেজ, কমপ্লিট স্পিৰিচুৱেল নলেজ, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান, তত্ত্বজ্ঞানৰ আধাৰত নকৰোঁ, গতিকে তাৰ বাবে কি কৈছে? মনটো চল ৰে সুখ কে সাগৰ, जहाँ शब्द सिंधु रत्नागर। मन तू चल रे सुख के सागर, जहाँ शब्द सिंधु रत्नागर। কোন প্ৰথমে আপোনালোকক সুখ সাগৰৰ ডেফিনেশ্যন কওঁ, পৰিভাষা কওঁ। সুখ সাগৰ বুলি কাক কোৱা হয়? শঙ্খো লহৰ মেৰ কি উপজে, कहर नहीं जा कोई, दास गरीब अचल अविनाशी, सुख का सागर सोई। शंखों लहर मेहर की उपजे, कहर नहीं जा कोई, दास गरीब अचल अविनाशी, सुख का सागर सोई। जहाँ शंखों लहर मेहर की उपजे और कहर नहीं जहाँ कोई, दास गरीब अचल अविनाशी, सुख का सागर सोई। আদৰণীয় গৰিদাস চাহেবদেৱ গাঁও চোৰালি, জিলা জৰ্জাৰ, হাৰিয়ানাৰ হয়। তেওঁক আমাৰ পিতাই আহি লগ কৰিছিলে। পৰমাত্মাই আহি সেই দৃঢ় ভক্তজনক লগ কৰিছিলে। তেওঁ এজন জাত আছিলে, কৃষক আছিলে। 1400 একৰ মাটি আছিলে। খুজি মাগি খোৱা কোনো ভিখাৰী নাছিলে। তেওঁ পেট পুৰাবলৈ বাণীকৈ পুৰা বিদৰ্জন নাছিলে। তেওঁ নিজেই সমৰ্থমান আছিল, সম্পন্ন আছিল। আৰু তেওঁক পৰমাত্মাই আহি 10 বছৰ বয়সতে লগ কৰিছিলে। সত্যলোকলৈ লৈ গৈছিল, য'ত মালিক থাকে, য'ত আমি আছিলোঁ আগতে।
আমি ইয়াত কালাপানী লৈ আহিলোঁ, তাত ভুল কৰি। এতিয়া আমাক আকৌ তালৈ লৈ যাব বিচাৰিছে শুদ্ধ কৰি। আপোনালোকে নিজৰ বৃত্তি সঠিক কৰক, এই লোকৰ মোহ নাশ কৰক। তাৰপিছত আমি তালৈ যাম, য'ত আমি সদায় সুখত থাকিম। ইয়াৰ পৰাতো যাবই লাগিব, লাগিলে কোনোবা কোটিপতি হওক। আৰু এইটোও নাজানো যে কেতিয়া এৰিম জীৱন। আমি ইয়াৰে বস্তুবোৰক লৈ আশা কৰি আছো। গতিকে ধিক্কাৰ, অজ্ঞানতা আছে আমাৰ মনৰ ভিতৰত। বিনা জ্ঞানেৰে ইয়াতে বন্দী হৈ আছো। এতিয়া পৰমাত্মাই ইয়াতে কৈছে যে क्या मांगू कुछ स्थिर न रहाई और देखत नैन चला जग जाई। 1 लाख पूत 1.25 लाख नाती उस रावण के आज दीवान बाती। আকৌ কৈছে যে कहे कबीर अंत की बारी जैसे हाथ झाड़ कर चला जुआरी। এতিয়া পৰমাত্মাই কৈছে কি খুজিবা নো? এতিয়া ধৰা সন্তান নাই, সন্তান খুজিবা, ঠিক আছে দি দিম। কোনোবা নিৰ্ধনী হয় ধন খুজিবা, এটা ঘৰ এখন গাড়ী বিচাৰিবা, একো ডাঙৰ কথা নহয়। কিন্তু ইয়াৰ পৰা পাবা কি? কি কৈছে যে 1 লাখ পুত্ৰ আছিল ৰাৱণৰ। এতিয়া তেওঁতকৈ ডাঙৰ ভাগ্যৱান বুলি কাকো মনা নহয়, কাৰণ ইয়াত আমাৰ এটা এনেকুৱা ভাৱনা হৈ আছিলে যে যাৰ ল'ৰা আছে ছোৱালীকতো আমি সন্তান বুলিয়েই নাভাবো। এনেকুৱা দুৰ্বুদ্ধি হৈছিল আমাৰ। যাৰ পুত্ৰ সন্তান আছে তেওঁ সন্তানবান আৰু ভাগ্যৱান বুলি মনা হৈছিলে, আৰু যাৰ সন্তান নাই তেওঁতো কেৱল তেওঁতো আমি মুখে চাব নিবিচাৰো পুৱাই। এনেকুৱা ধাৰণা হৈ গৈছিলে, কিন্তু এয়া ভুল আছিলে। এতিয়া পৰমাত্মাই কৈছে ৰাৱণৰ 1 লাখজন পুত্ৰ আছিলে, আৰু সৎ ভক্তি নকৰাৰ বাবে ৰাৱণৰ কি দুৰ্গতি হ'ল? শেষত চাকি জ্বলাবলৈও এজনো নাথাকিল, চাকি জ্বলোৱা এজন নাথাকিল। আৰু ৰাৱণৰ ইমান ধন আছিলে 7 জনমতো গোটাব পৰা নাযাব। 1 লাখ বছৰ হলেও একত্ৰিত কৰিব নোৱাৰিব। सर्व सोने की लंका थी वह रावण से रणधीरम, एक पलक में राज विराजी जम के पड़े जजीरम। फिर परमात्मा कहते हैं कि रति कंचन पाया नहीं रावण चलती बार। 1 গ্ৰাম কোনো ৰাৱণে লগত লৈ যাব নোৱাৰিলে, ইয়াতে থৈ যাব লগা হ'ল। গতিকে ইয়াত পৰমাত্মাই কৈছে যে এনেকৈ এই লোকৰ পৰা আপোনাৰ ইচ্ছা আঁতৰ হ'ব। যেতিয়া সত্যতাটো গম পাব তেতিয়া আপোনাৰ মনে আপোনাক যি অন্য স্থানলৈ টানি লৈ গৈ আছিলে, বেয়াৰ ফালে টানি নিছিলে, মায়া একত্ৰিত কৰাত, কৰবাত চুৰ কৰাত, কৰবাত খোজ লোৱাত, আৰু কৰবাত আকৌ ঘৰ ফেক্টৰী বনোৱাত, তেতিয়া ই টানিবলৈ এৰি দিব। ইয়াৰ জ্ঞান হৈ যাব, ইয়াৰ আত্মা প্ৰবল হৈ যাব, ইয়াৰ ধিক্কাৰ দিবলৈ আৰম্ভ কৰিব। তেতিয়া ই আঁতৰি যাব, তেতিয়া ইয়াৰ গতি বাঢ়ি যাব ভক্তিৰ ফালে, দানৰ ফালে। তেতিয়া ই এই স্পীডতে সেইফালে আগবাঢ়ি যাব, আৰু আমি এই স্পীডতে পাৰ হৈ যাম। যেনেদৰে নৰকৰ ফালে টানি নিয়াৰ বাবে যি স্পীডত কামবোৰ কৰি আছিলে, পিছলৈ সৎলোকলৈ নিয়াৰ বাবে এই মনে আকৌ পিছলৈ এনেকুৱা কৰিব। এনেদৰে দিশ সলনি হ'ব। এতিয়া ইয়াত প্ৰসংগ চলি আছে। প্ৰথমে সুখসাগৰৰ পৰিভাষা কম, তাৰ পিছত তালৈ যাম, তাৰ কি ব্যৱস্থা সেইটো কম। के शंखों लहर मेहर की उपजे और कहर नहीं जहां कोई दास गरीब अचल विनाशी सुक्का सागर सोई। গতিকে যি প্ৰসংগ চলি আছিলে যে গৰীব দাস চাহেবদেৱ পৰমাত্মাই পাইছিলে গাঁও চুৰাণী জিলা জাজ্জাৰ হাৰিয়ানাৰ খেতিপথাৰত, য'তে নিজৰ পথাৰতে নিজৰ এই ফিল্ডত গৰীব দাস চাহেবদেৱে গৰু চৰাই আছিলে। বহু গৰখীয়া গৈছিলে, আৰু গাঁৱৰ বেলেগো সৰু ডাঙৰ গৰখীয়াল গৈছিলে। মানে আটাইতকৈ কম বয়সীয়াল গৰীব দাসদেৱে আছিলে। তাতকৈ ডাঙৰ কোনো 20 বছৰীয়া, কোনোবা 50, কোনোবা 60 বছৰীয়া ব্যক্তিও আছিলে। গৰু চৰাবলৈ ফিল্ডলৈ লৈ গৈছিলে। গতিকে তালৈ পৰমাত্মা আহিছিলে জীৱিত মহাত্মাৰ ৰূপ ধৰি সত্যলোকৰ পৰা। যি বিধানে দাসে কৈছে, যি বেদত প্ৰমাণিত আছে, যেনে সেই পৰমাত্মাই এনেকুৱাই লীলা কৰে। গতিকে গৰীব দাস চাহেবদেৱক খেতিত জংঘলত পাইছিলে। এয়া দীঘলীয়া কাহিনী, পিছত কম। এতিয়া যি প্ৰসংগ, তেওঁ সত্যলোকলৈ নিছিলে আৰু আকৌ এৰি দিছিলে 8-10 ঘণ্টাৰ পিছত। তেতিয়া তেওঁ আহি কৈছিলে, কি কৈছিলে যে শঙ্খোं लहर मेहर की उपज कहर नहीं जा कोई। কেহেৰ মানে দুখ। যেনেকৈ এখন পৰিয়ালৰ একমাত্ৰ পুত্ৰ আছিল, মৃত্যু হ'ল, বেমাৰ হৈ মৃত্যু হ'ল, কাৰোবাৰ দুৰ্ঘটনাত হ'ল, তেতিয়া প্ৰলয় আহিল। সেয়া প্ৰলয় আছিল। ইয়াত আমি কাৰোবাক আমনি দিবলৈ প্ৰযত্ন কৰি থাকো, অথবা কোনোবাই গোটেই দিনটো 2খন ৰুটিৰ বাবে যুদ্ধ
কৰি থাকে। গতিকে কোৱাৰ অৰ্থ এইটো যে তাত শংখো লহৰ মেহৰ কি উপজে কেৰ নেহি যাকৈ, তাত কোনো দুখ নাই। যেনেদৰে এই দাসৰ লগত বহুবাৰ ঘটিছে, আগতেও ঘটিছিলে, যে যেতিয়া মই অকলে থাকো, গতিকে এবাৰ এনেকুৱাই কঁপনি উঠিল ভিতৰৰ পৰা, লাগিলে কোনোবাই মোক যিমানে আমনি নকৰক কিয়, যিমানে দুখ নিদিয়ক কিয়, তেওঁৰ প্ৰতিও খং নাহে, তেওঁৰ প্ৰতিও কোনো ধৰণৰ বেয়া ভাৱ নাহে। চেষ্টা কৰিলেও নোৱাৰো, সকলোকে নিজৰ যেনেই লাগে। কিন্তু সেয়া কিছু ক্ষণৰ বাবেহে হয়, আৰু সেয়া যোৱাৰ পিছতেই আকৌ মনত পিছত লেতেৰা সোমাই যায়। সেই একেই খং ৰাগ, তাক এনেকুৱা কৰি দিম, সি কেনেকৈ এনেকৈ ক'ব পাৰে, সি নিজকে কি বুলি ভাবে। গতিকে সেয়া গোটেই যেনেকৈ আছিল তেনেকৈ প্ৰভাৱিত হয়। গতিকে গৰিবদাস চাহেবদেৱে কয়, সেই সত্যলোকলৈ যোৱাৰ পিছত আপুনি এনেকুৱা শৰীৰ পাব, না BP হাই হ'ব না ল' হ'ব, আৰু তাৰ এই আহাৰ ইমান ভাল, তাত বেয়া অনুভৱ নাহেই, চেষ্টা কৰিলেও নাহে। যেনেদৰে সৰু বালকবোৰ 2-3-4 বছৰৰ, সিহঁতৰ কোনো বেয়া ভাৱেই নাথাকে, চেষ্টা কৰিলেও নাহে। কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ সিহঁতৰ একোৱেই নাথাকে। যদি পিতৃ মাতৃ বা দাদাকে ধমক দিয়ে, 1-2 চৰ মাৰিলেও 2 মিনিটৰ পিছতে বুকুত আহি সাবটি ধৰে নিজেই আহি। গতিকে তাৰ মনত একো বেয়া ভাৱেই নাথাকে যে মোক মাৰিছে, মই কথা নাপাতো, বা অন্য বিকাৰ নাথাকে। গতিকে তাত আপোনালোকে এনেকুৱা শৰীৰ পাব য'ত আপোনালোকৰ কোনো বিকাৰ নাথাকিব, আৰু আপোনাৰ সমস্ত পৰিয়াল থাকিব। গতিকে তাত ভুল কৰাবলৈ অন্য এলিমেণ্টবোৰ নাথাকিব। গতিকে তাত আমি সুখত থাকিম। গতিকে কি কৈছে, মন তু চল ৰে সুখ কে সাগৰ, যা শব্দ সিন্ধুৰত নাগৰ। এতিয়া সুখসাগৰ ক'ত আছে? সত্যলোকত। এতিয়া যেনেকৈ যেতিয়া কোনোবাই সমুদ্ৰৰ জাহাজত বহি কৰবালৈ যায়, আৰু সি যদি 200 কিলোমিটাৰ আগলৈ গুচি যায় সমুদ্ৰলৈ, তাৰ পিছত সি সমুদ্ৰত জলৰ বাহিৰে আৰু একো দেখা নাপায়, সেই জাহাজখনৰ বাহিৰে। সেই জাহাজৰ বাহিৰে যদি কিবা বস্তু আছে, কেৱল পানী আছে, আৰু যলৈকে চকু যাব বহুত দিনলৈকে গৈ থাকে। গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে সত্যলোকত সেই সুখ এনেকৈ ভৰি আছে, যেনেকৈ আন বস্তু দেখা নাপায়। সমুদ্ৰৰ মাজলৈ যোৱাৰ পিছত যেনেকৈ আন বস্তু দৃষ্টিগোচৰ নহয়, ঠিক সেই প্ৰকাৰে সতলোকলৈ যোৱাৰ পিছত তাক সুখসাগৰ বুলি এইবাবেই কৈছে যে তাত কোনো দুখ নামৰ বস্তুৱেই নাই। গতিকে এনেকুৱা স্থানক আমাৰতো বিশ্বাসেই নহয় যে সঁচাকৈ এনেকুৱাও কিবা স্থান আছে, কাৰণ আমি কেতিয়াও শুনা নাই। এতিয়া যেনেকৈ যদি কোনোবা গাঁৱত আছে, গাঁৱৰ বাহিৰত এটা জুপুৰি সাজি বাস কৰি আছে, তাৰ চাৰিওফালে জীৱ জন্তু গাহৰি আদি থাকে, আৰু যদি তাক কোনোবাই এনেকৈ কয় যে তোমাক চণ্ডীগড়ৰ ভিতৰত এটা প্লট দি দিম, ব'লা তোমাৰ নাম ফৰ্ম ভৰাই দিম, এনেকুৱা কিবা স্কিম আহিছে, যদি তাৰ বিশ্বাস হয়, সি তৎক্ষণাতে ক'ব যে ভৰাই দিয়া, এতিয়াই ভৰাই দিয়া, আৰু ফটাফট তালৈ গুচি যাব জুপুৰি এৰি। গতিকে এতিয়া যেতিয়া আমাৰ এইটো বিশ্বাস হৈ যাব যে তাত এনেকুৱাও স্থান আছে, তেতিয়া আমি জুপুৰি কি মহলো এৰি দিম। যদিও 6 মহলাৰ হয়, সেই মহলৰ তুলনাত এয়াটো জুপুৰি হয়, য'ত চাৰিওফালে গাহৰি চৰি ফুৰে। কিন্তু এতিয়া আমাৰ বাবে এয়াই উত্তম, কোনো বিকল্প নাই। আৰু এই জুপুৰিত লাগিলে যিমান ডাঙৰে মহল নহওক কিয়, কালি মৃত্যু হৈ যাব। যদি সৎ সাধনা নকৰে, তেন্তে গাধ হৈ, কুকুৰ হৈ, গাহৰি হৈ সেই ঘৰটোৰ চাৰিওফালে চৰি ফুৰিব, তাত প্ৰৱেশ কৰিবলৈ তাক এলাও নকৰিব। গতিকে এই দুখ দেখিব আপোনালোকে, তেতিয়া আপোনাৰ মন আঁতৰিব, তেতিয়াহে এই মন জয় কৰিব পাৰিব। আপোনালোকে মন জয় কৰিব পাৰিব, ইয়াৰ বেয়া বস্তুবোৰলৈ মন নাহিব। এতিয়া এই জ্ঞানৰ মাধ্যমেৰে আপোনালোকে গম পাব, যদি আমি আজি কাৰোবাৰ ধন চুৰ কৰো অথবা ঘোচ লওঁ, তেন্তে আগলৈ আপোনাৰ অহা জনমত তাৰ প্ৰতিফল আপোনালোকে দিবই লাগিব। কোনোবাই ছাগলী হৈ দিব, কুকুৰ গাহৰি ষাঁড় গৰু হয়, কুকুৰে পহৰা দিব, গৰু হৈ খেতি কৰিব, কোনোবাই ছাগলী হৈ, গাই হৈ সেয়া আকৌ কৰিব লাগিব, কোনোবাই গাধ হৈ, কোনোবাই উট অথবা ঘোঁৰা হৈ। গতিকে কিয়নো এইবোৰ কৰোঁ?
আৰু কিহৰ বাবে কৰে এই ডকাইতিবোৰ? মায়া গোটাবলৈ আমি খোজ লওঁ। ডকাইতি আমি কিহৰ বাবে কৰোঁ? আমি আমাৰ পৰম্পৰাবোৰ বেয়া কৰি লৈছোঁ। মনুষ্য জীৱন পাইছিলোঁ কেৱল ভক্তিহে কৰিবলৈ, আৰু মনুষ্য জীৱনৰ মূল কাম আমি পাহৰি গলোঁ। আমি ইয়াৰে পৰম্পৰাবোৰ বনাই ইয়াকে আমি আমাৰ সন্মান মৰ্যাদা বুলি ভাবিব ধৰিলোঁ। কাৰোবাৰ বহুত ধন হৈ গ'ল আৰু সি নিজৰ ছোৱালীজনীক বিয়া দিব বিচাৰিলে। তেতিয়া সি ছোৱালীজনীক বিয়া দিওঁতে কাৰণ তাৰ ওচৰত বহুত ধন আছে, লাগিলে য'ৰ পৰাই প্ৰাপ্ত নকৰক, পূৰ্ব সংস্কাৰৰ পৰা অথবা ঠগী, গতিকে সি নিজৰ ছোৱালীজনীৰ বিয়াত সকলোবোৰ পইচা খৰচ কৰিলে। ডিজে বজোৱাত অমুকটো কৰিবলৈ ইমানজন মানুহ মাতিলে, ইমান ধন দিব লাগিব, ইমান দান দি দিলে, ঘৰ গাড়ী দি দিলে। এতিয়া তেওঁতো দি দিলে, তেওঁ খৰচ কৰিলে কাৰণ তেওঁৰ ওচৰত পইচা আছে। এতিয়া গৰীব মানুহৰ ছোৱালী এজনীৰ যেতিয়া বিয়া পাতে, আত্মাটো তেতিয়া তেওঁৰো কান্দে। দেউতাকেও বুজি পায় যে ওচৰৰ পাজৰৰ ছোৱালীজনীৰ বিয়া পাতিছে, বিয়াত ইমান পইচা খৰচ কৰিছে, ইমান কাপোৰ দিছে, ইমান গহনা দিছে। তেতিয়া গৰীব মানুহজনে নিজৰ ছোৱালীজনীৰ মুখৰ ফালে চাই তাইৰ মনটো যাতে কষ্ট নাপায় তেওঁৰ ছোৱালীজনীৰ। গতিকে তেওঁ যিমান সমৰ্থবান তাতকৈ বেছি কৰিবলৈ গৈ ধাৰ লৈ নিজৰ ছোৱালীজনীৰ সকলোবোৰ অভাৱ পূৰণ কৰিবলৈ চেষ্টা কৰে, তথাপিও ইমান কৰিব নোৱাৰে আৰু লোকচান আৰু ঋণীও হৈ পৰে। গতিকে এই যি অযথা ব্যৱস্থা সেয়া আমি শেষ কৰিব লাগিব। এতিয়া বিবাহৰ সংযোগটো পৰমাত্মাই আগতেই কৰি থৈছে, ল'ৰা আৰু ছোৱালীৰ সংস্কাৰ আগতেই বনাই থৈছে। পিছত আমি বিনা অৰ্থত এই ড্ৰামা আৰু আৱৰ্জনাবোৰ দেখুৱাওঁ। মানুহে দেখুৱাব বিচাৰে আমি ল'ৰা ছোৱালীৰ বিবাহ একেবাৰে চিম্পল ৱেত কৰিব লাগে। যেনে ধৰক এনেকুৱা কিছুমান কাম কৰে, এজনে বহুত ধুমধামেৰে ল'ৰাৰ বিয়া পাতিলে, ডিজে বজালে, সকলো কাম কৰালে, একেবাৰে ডাঙৰকৈ গান নৃত্য কৰালে, অলংকাৰ পিন্ধালে আৰু কইনাৰ ঘৰলৈ গৈ আছিল। আৰু সেই দৰাজনৰ গাড়ীখন য'ত 7-8জন 3-4খন ঘৰৰ সম্পৰ্কীয় জোৱাইক বহি আছিলে, মানে সেই ল'ৰাজনৰ ভিনীয়েক ভনী জোৱাইক, আৰু সেইখন গাড়ীয়ে গৈ খুন্দা মাৰিলে এখন ট্ৰাকত। সেই দৰাজনো মৰিল আৰু লগতে ভনী জোৱাইক আৰু ভিনীয়েকহঁতো। কিমান ডাঙৰ হানি হ'ল। প্ৰথম দিনাতো একেবাৰে গান নাচ কৰিলে, দেখুৱাই পৰিছিলে, আৰু পিছদিনাই মূৰ মাৰি কান্দি আছে গোটেই পৰিয়াল। কি কৰিবা এতিয়া ডিজে? আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। সৎসাই দৰ্শকসকল, আজি আপোনালোকক শুনাম বিশ্বনাথ জিলাৰ খড়গছেত্ৰীৰ জীৱন সংগ্ৰামৰ সৈতে জড়িত কিছু কথা। সমাজৰ এগৰাকী শিক্ষিত ব্যক্তি তেওঁ। প্ৰথমে তেওঁ হিন্দু সমাজৰ প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনাত আস্থা ৰাখিয়েই জীৱন যাত্ৰা অব্যাহত ৰাখিছিল যদিও পিছলৈ সেই ভক্তি সাধনাৰ প্ৰতি তেওঁৰ আস্থা লাহে লাহে কমি আহিবলৈ ধৰিছিল। তথাপিও ভগৱানৰ ওপৰত বিশ্বাস হেৰুওৱা নাছিল। তেওঁ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল, যিয়ে তেওঁ জীৱনক মৃত্যুমুখলৈ ঠেলি দিছিল। যোগ প্ৰাণায়াম কৰাৰ লগতে চেন্নাই এপ'ল' হস্পিটেলত গৈও কোনো ধৰণৰ উপশম পোৱা নাছিল। হঠাৎ এদিন টিভিতে সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ প্ৰবচন শুনিবলৈ পালে, আৰু টিভিৰ জৰিয়তে সন্তজনাই দেখুওৱা সকলো সদগ্ৰন্থৰ প্ৰমাণিত জ্ঞান বুজি পোৱাৰ পিছত তেওঁ পূৰ্ণ পৰমাত্মাৰ প্ৰকৃত ভক্তিবিধিৰ পথ গ্ৰহণ কৰিলে। সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰা তেওঁ বহুতো লাভ পালে। শাৰীৰিক ৰোগ আচৰিত ধৰণে সম্পূৰ্ণৰূপে নিৰাময় হ'ল। তেন্তে আহকচোন তেওঁ নিজ মুখৰেই শুনো কিদৰে হাৰিয়ানা প্ৰান্তৰ এজন সন্তই তেওঁ জীৱন মৃত্যুমুখৰ পৰা ৰক্ষা কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ আপোনাৰ শুভ নামটো? মোৰ নাম খড়গ ছেত্ৰী। আপুনি ক'ৰ পৰা আহিছে? মই চন্দামাৰী বঙালী গাঁও, জিলা বিশ্বনাথ, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ 2014 চনৰ জুলাই মাহত। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলনে? মই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলোঁ, ব্ৰহ্মা বিষ্ণু মহেশ গণেশ এইসকলৰে। আৰু সেই সাধনাবিলাক আপুনি কেনেধৰণে কৰি আছিলে সেই সন্দৰ্ভত অলপ জনাওকচোন। সেই সাধনাবিলাক মই আমাৰ মাৰ পৰা শিকি কৰিছিলোঁ। মই খ শ্ৰেণীৰ পৰাই সেই সাধনাবিলাক কৰি আহিছিলোঁ, আৰু পিছলৈ ক্লাছ 8ত গৈ বেছিকৈ কৰিছিলোঁ।
কিন্তু পিছলৈ মোৰ সেই খাজানাবিলাকত বিশ্বাস নাইকিয়া হোৱাত মই লাহে লাহে খাজানাবিলাক এৰি গৈছিলোঁ। তথাপিও ভগৱানৰ ওপৰত বিশ্বাস আছিল। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে যিবিলাক সাধনা আছিলে গোটেইবিলাক কৰি আহিছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আমাৰ ঘৰত মাহেকীয়া সত্যনাৰায়ণ পূজা হৈছিলে। সেই পূজাবিলাকত আমাৰ যিজন ব্ৰাহ্মণ গুৰু আছিলে তেওঁলোকৰ যিখিনি ব্যৱহাৰ, সেই ব্যৱহাৰ দেখি মই তেওঁলোকৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছিলোঁ। তাৰপিছত মই লাহে লাহে টিভিত গুৰু বিচাৰিব ধৰিলোঁ, কোনজন গুৰু সত্য গুৰু হয়। তেনেকৈ বিচাৰি যাওঁতে এদিনাখন মই সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো প্ৰজেক্টৰৰ দ্বাৰা সৎ শাস্ত্ৰবিলাক দেখুৱাই প্ৰবচন কৰা শুনিলোঁ, সেইবিলাকত মই ভাল পালোঁ আৰু তেতিয়া মই পুৰণা পৰম্পৰাবিলাক এৰি দিছিলোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কিবা আপোনাৰ লাভ হৈছেনে? লাভ মোৰ অজস্ৰ হৈছে। গোটেইখিনি লাভ মই আপোনালোকক শুনাব নোৱাৰোঁ, কাৰণ সেইটো সময়ো নহ'ব। প্ৰথমতে মই দুৰাৰোগ্য বুলিয়ে ক'ব লাগিব, কাৰণ মই যেতিয়া 65 কেজিৰ আছিলোঁ, তাৰপিছত মই 10 মাহৰ ভিতৰতে 35 কেজি হৈছিলে মোৰ ওজন। তেতিয়া মই মোৰ চিকিৎসাৰ বাবে অল ইণ্ডিয়া মেডিকেল ইনষ্টিটিউট এইমছত গ'লোঁ, দিল্লীৰ সফদৰজং হস্পিটেলত গ'লোঁ, তাৰপিছত পতঞ্জলীৰ যোগগ্ৰাম হৰিদ্বাৰত গ'লোঁ, পতঞ্জলী যোগপীঠত গ'লোঁ আৰু মই নিজে এজন যোগ শিক্ষক আছিলোঁ। ৰামদেৱৰ পৰা মই যোগ শিক্ষা ট্ৰেইনিং লৈছিলোঁ আৰু মই গাঁৱতো বহুতো যোগ শিক্ষা কেম্প পাতিছিলোঁ। কিন্তু এই গোটেইখিনি কৰি মোৰ একো নহ'ল। লাষ্টত মই চেন্নাই এপ'ল' হস্পিটেলত গ'লোঁ। এপ'ল' হস্পিটেলতো একো নহ'ল। সেইখিনি আৰু মানে পৰম্পৰাগত ভক্তি সাধনা কৰি মোৰ একো লাভ হোৱা নাছিল। আৰু অন্য কিবা লাভ পাইছেনে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত মোৰ যিটো ৰোগ আছিলে সেইটো অকস্মাত ভাল হৈ গ'ল, মানে আচৰিত ধৰণে ভাল হৈ গ'ল। মোৰ ৱেটো বাঢ়িল আৰু সকলোৱে মোক কৈছিলে ইয়াৰ কলা টিবি হৈছিলে, কিছুমানে কৈছিলে ইয়াৰ কেঞ্চাৰ হৈছিলে। আৰু মই যিখন স্কুলত শিক্ষকতা কৰি আছিলোঁ তাৰ গাঁৱৰ মানুহে কৈছিলে যে ছাৰ আপুনিতো মৰিব এতিয়া, আমাৰ দুখ লাগিছে। তেনেকুৱা অৱস্থাৰ পৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ দীক্ষা লোৱাৰ পাছত মই অকস্মাত ভাল হৈছোঁ। আৰু ছাৰ, এনেকুৱা কি ভক্তি বিধি আপোনালোকক সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে? আমাৰ যিখিনি লাভ হৈছে সেই লাভৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজে আমাক এনেকুৱা ভক্তিবিধি দিয়ে যিটো হিন্দু ধৰ্মৰ পবিত্ৰ চাৰিবেদ আৰু গীতা শাস্ত্ৰত উল্লেখিত। গীতা শাস্ত্ৰৰ মতে যি পুৰুষে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছাৰে সাধনা কৰে তেওঁৰ সুখ শান্তি গতিমুক্তি একোৱেই নহয়। গতিকে সন্ত ৰামপাল গুৰু মহাৰাজে আমাক শাস্ত্ৰবিধি সন্মত ভক্তি সাধনা দিয়ে আৰু সেইটো কৰিলে আমাৰ সকলোখিনি সুখ সুবিধা হয় আৰু পৰলোকতো আমাৰ মুক্তি হৈ যায়। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি এজন শিক্ষিত ব্যক্তি সেই হিচাপে মই জানিব বিচাৰিছোঁ যে আমাৰ অসমতো আধ্যাত্মিক শ্ৰদ্ধালু বহু গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, এই ক্ষেত্ৰত ছাৰ কি ক'ব বিচাৰে আপুনি? মই অসমৰ তথা ভাৰতৰ বিভিন্ন ধৰ্মগুৰু থকা স্বত্তেও সন্ত ৰামপাল মহাৰাজৰ যিটো ভক্তিবিধি সেইটো আঁকোৱালি ল'ব লগা হ'ল। কাৰণ অন্য যিবিলাক গুৰু আছিলে তেওঁলোকৰ যিবিলাক ভকত আছিলে সেই ভকতসকলৰ যিটো অৱস্থা দেখি মই সেই গুৰুসকলৰ প্ৰতি মোৰ আস্থা হেৰুৱাই গৈছিলে। কাৰণ মই জনামতে এজন ভকতে যিখিনি কৰিব লাগে, যিখিনি খাব লাগে, কিখিনি খাব নালাগে আৰু তাৰ আচাৰ ব্যৱহাৰ শিষ্টাচাৰ যিখিনি হ'ব লাগে সেইখিনি ভকত সমাজত মই দেখা নাছিলোঁ। কিন্তু আনহাতে মই লাহে লাহে সন্ত ৰামপাল গুৰু মহাৰাজৰ ভকতসকলৰ আচাৰ ব্যৱহাৰ খোৱা বোৱা লক্ষ্য কৰি গৈছোঁ আৰু তেওঁলোকে যিটো আচাৰ ব্যৱহাৰ দেখুৱালে বা খোৱা বোৱা দেখুৱালে সেইটো চাই মই ক'ব পাৰিলোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শব্দ শক্তি আছে। কাৰণ মই অধ্যয়নৰ পৰা গম পাইছিলোঁ যে যিজন গুৰুৰ শব্দ শক্তি থাকে তেওঁৰ ভকতেহে গোটেইখিনি নিজকে শুধৰাব পাৰে। এই কথা মই স্বামী বিবেকানন্দৰ এখন কিতাপ আছে, সেই কিতাপৰ পৰা গম পাইছিলোঁ যে যিজন প্ৰকৃত গুৰু হয় সেই গুৰুৰ শিষ্যসকলেহে সঠিক ভক্তি কৰিব পাৰে, অন্যসকলে সঠিক ভক্তি কৰিব নোৱাৰে।
আৰু ছাৰ আমাৰ সমাজত বৰ্তমান সময়ত আমাৰ এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে সন্ত ৰামপাল গুৰু মহাৰাজ সনাতনী বিৰোধী হয়। এনেধৰণৰ মানে আমি প্ৰচাৰ চলি থকা দেখি পাইছোঁ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপাল গুৰু মহাৰাজৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য কৰা আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত ছাৰ এগৰাকী সচেতন ব্যক্তি হিচাপে আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজ সনাতন বিৰোধী নেকি? সন্ত ৰামপাল গুৰু মহাৰাজ কোনো পধ্যেই সনাতন বিৰোধী নহয়। তেওঁক আমি সনাতন হিতৈষী বা সনাতন সমৰ্থকহে ক'ব লাগিব। কাৰণ সনাতন যিটো ধৰ্ম, সেই ধৰ্মৰ গুৰি ধৰোঁতা বৰ্তমান অকল গোটেই বিশ্বত সন্ত ৰামপাল গুৰু মহাৰাজে হয়। আমি সনাতন ধৰ্ম বা পিছলৈ যিটো সনাতন বেয়া হয়, ধাৰণাটো বেয়া হৈ হিন্দু ধৰ্ম হৈ গ'ল, সেই হিন্দু ধৰ্মৰ বিৰোধী বা সনাতন বিৰোধী বুলি আমি সন্ত ৰামপাল গুৰু মহাৰাজক ক'ব নোৱাৰোঁ, কোনেও ক'ব নোৱাৰে। যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসং শুনিছে বা তেখেতে লিখা পুথি পঢ়িছে, তেওঁলোকে কোনো পধ্যেই তেখেতক হিন্দু বিৰোধী বা সনাতন বিৰোধী ক'ব নোৱাৰে। আৰু বৰ্তমান আমাৰ সমাজত প্ৰচলিত যিবিলাক আধ্যাত্মিক গুৰু আছে, যিসকলে আমাক ভক্তিবিধি প্ৰদান কৰি আছে পৰম্পৰা হিচাপে, সেইসকলৰ যি ভক্তিবিধি আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত পাৰ্থক্য কি ছাৰ আচলতে? বৰ্তমান অন্য সাধু সন্তসকলৰ গুৰুসকলৰ ভক্তিবিধি আৰু আমাৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তিবিধিৰ মাজত পাৰ্থক্য স্পষ্ট। সন্ত ৰামপাল গুৰু মহাৰাজে ভক্তিবিধি হিচাপে চাৰিবেদ আৰু গীতাক প্ৰাধান্য দিছে, কিন্তু অন্য গুৰু সাধু সন্তসকলে চাৰিবেদ আৰু গীতাৰ কথা একেবাৰেই মানি চলা নাই বুলি আমি ক'ব পাৰোঁ। আৰু ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে বুলি আপুনি মত ব্যক্ত কৰিলে, যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই এটি নিষ্কিন প্ৰাণী, মই তেনেকৈ বাৰ্তা ঠিক দিব নোৱাৰোঁ বাৰ্তা হিচাপে, কিন্তু মই অনুৰোধ কৰিব পাৰোঁ, তেওঁলোকক প্ৰাৰ্থনা জনাব পাৰোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা সকলোৱে ল'ব লাগে। নাম দীক্ষা লৈ আপোনালোকে যদি তেওঁ কোৱা মতে ভক্তি সাধনা কৰি যায়, 100% যদি নীতি নিয়ম মানি চলে, তেতিয়াহ'লে আপোনালোকৰ আৰ্থিক, মানসিক সকলো প্ৰকাৰৰ দুখ নাইকিয়া হয় বা শাৰীৰিক দুখ, সকলো প্ৰকাৰৰ দুখ নাইকিয়া হয়। গতিকে আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজক বিৰোধ কৰাৰ আগতে বা সন্ত ৰামপাল গুৰু মহাৰাজৰ দীক্ষা নলওঁ বুলি কোৱাৰ আগতে তেওঁনো কি কৈ আছে, এই কথাটো শুনাটো নিতান্তই প্ৰয়োজন। কাৰণ তেওঁ কি লিখিছে, তেওঁৰ কিতাপত কি আছে, তেওঁৰ সৎসংগত কি আছে, সেইবিলাক আমি নপঢ়াকৈ বা নুশুনাকৈ বা নজনাকৈ তেওঁৰ বিৰোধ কৰাটো মূৰ্খ মানুহৰ চিন বুলি মই ভাবোঁ। সকলো জানি শুনাৰ পাছত যদি কিবা শংকা থাকি যায় কাৰোবাৰ মনত যে এনেকুৱাটো হ'ব নালাগিছিলে, এইটোতো তেওঁ বেছি ক'লে, তেনেকুৱা যদি কিবা এটা আছে, তেতিয়াহ'লে আপোনালোকে আমাৰ যিটো সৎসং চলে সন্ত ৰামপাল গুৰু মহাৰাজৰ, সেই সৎসংগত তলত এটা ষ্ট্ৰিপ চলি থাকে, সেই ষ্ট্ৰিপত কিছুমান নাম্বাৰ থাকে। সেই ফোন নাম্বাৰত আপোনালোকে ফোন কৰি আপোনালোকৰ শংকা নিবাৰণ কৰিব পাৰে যে আমাক এইখিনি ভাল লগা নাই বা এইখিনি আমাৰ সন্দেহ হৈছে। তেনেদৰে আপোনালোকে লাহে 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 তেওঁক বুজি উঠক। তেওঁক বুজি উঠাৰ পাছত যেতিয়া আপোনালোকৰ আত্মসন্তুষ্ট হ'ব, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ইয়াত আহিব পাৰিব। ছাৰ, শেষত আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে সেৱা আগবঢ়াই থকা আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত ছাৰ, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? আমাৰ গুৰু সন্ত ৰামপাল মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে আত্মকল্যাণ। আৰু আত্মকল্যাণ কৰিবলৈ গ'লে প্ৰথমতে আত্মকল্যাণৰ চৰ্ত কি? মানুহ এজন প্ৰকৃত মানুহ হ'ব লাগিব। আৰু আত্মকল্যাণৰ বাবে আমি সকলো বিশ্ববাসীক এক বুলি ভাবিব লাগিব। যিটো আমাৰ সনাতন ধাৰণা, বসুধৈৱ কুটুম্বকম, যিটো সনাতন ধাৰণা, সেইটো অকল সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তিবিধিৰ দ্বাৰাহে সম্ভৱ। কাৰণ তেওঁৰ ভক্তিবিধিত জাতিভেদ নাই, অস্পৃশ্যতা নাই, অশৌচবিধি নাই, আৰু কোনো যৌতুক প্ৰথা নাই। টকা ধাৰত দি সুদ লোৱা পৰ্যন্ত ইয়াত মানা কৰা আছে। তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেখেতৰ মূল উদ্দেশ্য।
সন্ত ৰামপাল গুৰু মহাৰাজৰ মূল উদ্দেশ্য হৈছে আত্মকল্যাণ, আত্মাৰ পূৰ্ণ মুক্তি, মোক্ষ লাভ। সেই পূৰ্ণ মুক্তি মোক্ষ লাভৰ বাবে ভক্তি কৰিবলগীয়া হয়, শাস্ত্ৰসন্মত ভক্তি কৰিবলগীয়া হয়, আৰু সেই ভক্তি কৰি আত্মা এটাই মোক্ষ লাভ কৰিব পাৰে। কিন্তু তাৰ আগতে এই সংসাৰত থকা দিনকেইটাত শাৰীৰিক, মানসিক, আৰ্থিক সকলো প্ৰকাৰৰ যিটো লাভ, অতি কম লাভ হ'লেও এজন মানুহে পাব লাগিব। কাৰণ যদি আপুনি আৰ্থিকভাৱে একেবাৰেই নিচলা আৰু শাৰীৰিকভাৱে একেবাৰেই দুৰ্বল আৰু মানসিক ভাৰসাম্যহীন হৈ আছে, তেতিয়াহ'লে আপুনি ভক্তি কৰিব নোৱাৰে আৰু আপোনাৰ মনত সেই মোক্ষৰ যিটো ধাৰণা, সেইটো এটা অলিক কল্পনা নিচিনাই লাগিব। কিন্তু যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো ভক্তিবিধি সেইটো আপুনি আঁকোৱালি ল'ব, তেতিয়া আৰু যদি আপুনি 100% নীতি নিয়ম মানি চলিব, তেতিয়া আপুনি নিজেই প্ৰত্যক্ষ কৰিব যে আপোনাৰ যিখিনি অসুবিধা আছিলে সংসাৰত থকাৰ বাবে, শাৰীৰিক অসুবিধা মানে দুখ কষ্ট, মানসিক অসুবিধা আৰু যিটো আৰ্থিক অসুবিধা, সেইখিনি লাহে 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 আঁতৰি যাব। আঁতৰি যোৱাৰ লগে লগেই আপোনাৰ বিশ্বাস বাঢ়ি আহিব, আৰু বিশ্বাস বাঢ়িলে এইটো সঁচা কথা যে আপোনাৰ ভক্তি বাঢ়ি আহিব, আৰু ভক্তি বঢ়াৰ পিছত আপুনি সেইখিনি ভক্তি কৰিব পাৰিব যিখিনি ভক্তি মোক্ষৰ বাবে প্ৰয়োজনীয়। গতিকে সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো উদ্দেশ্য আছিলে মোক্ষ লাভ কৰোৱা, আত্মাক সত্য ভক্তি দি মোক্ষ লাভ কৰোৱা, তাৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজে এই আত্মাবোৰক মানে মানুহবোৰক প্ৰথমতে ইয়াত সংসাৰত অকণমান হ'লেও মৌলিক সা সুবিধাসমূহ যিখিনি নহ'লে মানুহ চলিব নোৱাৰে, সেইখিনি দিয়াৰ পাছত ইহঁতে ভক্তি কৰিব আৰু ভক্তি কৰি আত্মকল্যাণ কৰাব পাৰিব। গতিকে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁৰ উদ্দেশ্য আত্মকল্যাণ যিটো, সেইটো সফল কৰাবলৈ বিভিন্ন নীতি নিয়ম বান্ধি দিছে। সেই নীতি নিয়ম মানি চলিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ উদ্দেশ্য সফল হ'ব, মানে আত্মাৰ মোক্ষ হ'ব। আৰু ছাৰ শুনিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি। এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য কথা সাৰ? প্ৰকৃততে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা পৰিত্ৰাণ কৰিব পাৰি নেকি? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পাছত নিচা পৰিত্যাগ কৰিব পাৰি, যদিহে সেই সন্তজন সদ্গুৰু হয়। কবিৰ পৰমাত্মা নিজেই সদ্গুৰু, গতিকে কবিৰ পৰমাত্মাৰ অংশস্বৰূপ সন্ত ৰামপাল মহাৰাজ প্ৰকৃত সদ্গুৰু। তেনে সদ্গুৰুৰ পৰা দীক্ষা লোৱাৰ পাছত নিচা ত্যাগ কৰিব পাৰি। সেইটো তেওঁৰ মন্ত্ৰ শক্তিৰ দ্বাৰাই বা তেওঁৰ আশীৰ্বাদৰ দ্বাৰাই সম্ভৱ হয়। ছাৰ শেষত আমি জানিব বিচাৰিম যে সন্ত ৰামপাল গুৰু মহাৰাজৰ ঘৰ হৈছে হাৰিয়ানা প্ৰান্তত। সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী। তেনে ক্ষেত্ৰত ছাৰ আমি অসমৰ পৰা যদিহে সহজভাৱে নাম দীক্ষা ল'ব বিচাৰোঁ, কেনেকৈ ল'ব পাৰিম ছাৰ? সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ অতি সহজ। বৰ্তমান গোটেই বিশ্বৰ লগতে আমাৰ ৰাজ্যও সকলো আমি শিক্ষিত, আৰু তাতকৈ ডাঙৰ কথা, সকলো মানুহৰ হাততে শিক্ষিত হওক অশিক্ষিত হওক সকলোৰে হাতত মোবাইল ফোন আছেই। আৰু মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ শিক্ষাৰ ইমান এটা প্ৰয়োজন নাই, মানে অতি কম প্ৰয়োজন আছে, কাৰণ অশিক্ষিত মানুহেও মোবাইল ফোন ব্যৱহাৰ কৰি আছে। সেই মোবাইল ফোনত আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজ সৎসং এইখিনি লিখি চাৰ্চ কৰিলেই তাত আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ গোটেই সৎসং আপোনালোকে শুনিবলৈ পাব। আৰু তাৰ লগে লগে সেই সৎসংগত তাতে আপোনালোকে কিছুমান যোগাযোগৰ নম্বৰ পাব। সেই যোগাযোগৰ নম্বৰত ফোন কৰিলেই আপোনালোকে নিচেই ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা পাই যাব, আৰু আপোনালোকে অতি সহজে নাম দীক্ষা ল'ব পাৰিব। ছাৰ তাত কিবা নাম দীক্ষা লওঁতে কিবা টকা পইচা দিব লগা হয় নেকি? নাম দীক্ষা লওঁতে এটকাও দিব লগা নহয়, সেইটোৱে ইয়াত আটাইতকৈ ডাঙৰ কথা। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।